নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ এটা চলকযুক্ত একঘাতৰ সমীকৰণ এই পাঠটিৰ ওপৰত ইয়াৰ আমি ইতিমধ্যে অনুশীলনী 2.1 ৰ প্ৰথম প্ৰশ্নটোৰ ওপৰত আমি আলোচনা কৰিছো ইয়াৰ যে যেটো অনুশীলনী 2.1 আছে তাৰ দ্বিতীয় প্ৰশ্নটোৰ পৰা আজি আমি ইয়াত ভিডিঅ'টো আলোচনা কৰিম গতিকে এই প্ৰশ্নটো চোৱা এই ভিডিঅ'টো চোৱাৰ আগত যদি 1 নম্বৰ ভিডিঅ'টো চোৱা নাই তেতিয়া হেতু চাইলে আমি এই পাঠটো বুজিবলৈ আমাৰ সহজ হ'ব গতিকে সেই ভিডিঅ'টো এবাৰ চাই লবা এতিয়া ইয়াত আমি প্ৰথম 2 নম্বৰ প্ৰশ্নলৈ গৈছো 2 নম্বৰ প্ৰশ্নত কৈছে কি যে তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰিব গৈছে মানে কি কৈছে আমাক এনেকৈ কিছুমান সমীকৰণ দিয়া আছে ইয়াত যেনেকৈ সমীকৰণ দিয়া আছে 2x - 4 = 0 ইয়াৰ কাষতে কিছুমান মান দিয়া আছে যেনেকৈ x ৰ মান এবাৰ 1 বহাব দিছে এবাৰ 2 বহাব দিছে এবাৰ কি বহাব দিছে -2 বহাব দিছে তাৰ পিছত চাব লাগে ইয়াৰ কোনটো মান বহাওতে এই সমীকৰণটোৰ বাওঁপক্ষ আৰু সোঁপক্ষ সমান হ'ব যেটো মান বহাওতে আমাৰ বাওঁপক্ষ আৰু সোঁপক্ষ সমান হ'ব সেইটো হ'ব ইয়াৰ সমাধান আৰু যদি সমান নহয় তেতিয়া আমি সমাধান নহয় বুলি লিখিম মানে কি কৈছো এতিয়া আমি এটা কোৱেশ্চনটো প্ৰথম কৰি চাওঁ তেতিয়া বুজি পাই যাম ইয়াত কি হ'ল এই x = 1 2 -2 প্ৰত্যেকটোকে ইয়াৰ বাওঁপক্ষত বহাই চাম সোঁপক্ষৰ সৈতে সমান পাইছো নাই ইয়াত 0 আছে কাৰণে সোঁপক্ষটো আকৌ বেলেগে কৰিব নালাগে কিন্তু এফালে যদি সোঁপক্ষত আকৌ এনেকুৱা থাকে বোলে 2x + 3 এনেকৈ যদি দিয়া থাকে তেতিয়া আমি x ৰ জায়গাত আকৌ সেই মানটো আকৌ এবাৰ বহাই চাব লাগিব কিন্তু ইয়াত যেটো 0 আছে এটা আকৌ x ৰ কথা নাই গতিকে আমি অকল বাওঁপক্ষত বহাব লাগিব সোঁপক্ষ ইয়াত নললে হ'ব সোঁপক্ষৰ সৈতে সমান হয় না চালে হ'ব মানে কি কৈছে আমি কোৱেশ্চনটো চাই দিয়া এতিয়া প্ৰথম ইয়াৰ যদি বাওঁপক্ষত যদি মই কি কৰো বাওঁপক্ষত কি বহাম x = প্ৰথম আমাৰ 1 দিয়া আছে নহয় x = 1 বহাম মানে x ৰ মান 1 টো বহাম বাওঁপক্ষত x = 1 বহুৱাই পাও ইয়া বাওঁপক্ষত যদি x = 1 বহাও তেতিয়া কি হ'ব আছে কি 2x - 4 2x - 4 টো আমি কেনেকৈ লিখিব পাৰিম 2x ৰ লগত 2 টো আছে 2x মানে কি 2 * x আছে গতিকে ইনটু x ৰ জায়গাত আমি 1 বহাম বুলি কৈছো গতিকে x ৰ জায়গাত কি বহি যাব 1 তাৰপিছত -4 আছে গতিকে -4 তাৰপিছত 2 * 1 কিমান হ'ব 2 - 4 2 - 4 মানে কিমান এনেকৈ যেতিয়া এটা প্লাছত এটা মাইনাছত থাকে যেতিয়া বেলেগ চিন হয় তেতিয়া আমি কি কৰোঁ সংখ্যাটা বিয়োগ কৰিম প্লাসে মাইনাসে মাইনাস আমি গতিকে এটো মাইনাস কৰিম মাইনাস কোন হ'ব 4 টোৰ পৰা 2 টো হ'ব গতিকে 4 পৰা 2 বিয়োগ কৰিলে পাম 2 চিনটো কেনেকৈ চাম আগত কি চিন বহিব মাইনাস কৰিছো মানে তাৰ আগৰ চিনটো মাইনাস নবহে আগৰ চিনটো কি বহিব ডাঙৰটো আগত যেটো চিন আছে হেতু বহিব ডাঙৰটো আগত কোন 4 আৰু 2 ভিতৰত 4 টো ডাঙৰ গতিকে 4 আগত মাইনাস আছে গতিকে ইয়াত মাইনাস বহিব এনসাৰ হ'ব -2 এটো কি হৈছে সোঁপক্ষটো আছিল 0 ইয়াত ললে -2 গতিকে এটো সমান নহয় সোঁপক্ষৰ সৈতে সমান নহয় বুলি লিখলো বা নট ইকুৱেল টু 0 লিখলে হ'ব গতিকে এই 1 টো ই সমাধান নহয় মানে x = 1 টো সমাধান নহয় তাৰ পিছত আমি সেই x = নেক্সট 2 দিয়া আছে এবাৰ x = 2 বহাম x = 2 মানে x ৰ মানটো 2 টো বহাম 2 বহুৱাই পাও কোনফালে বহাম বাওঁপক্ষত এটো লিখিলে হ'ব বাওঁপক্ষত বুলি এতিয়া আকৌ কিমান দিয়া আছে 2x - 4 = ইয়াত আমি বাওঁপক্ষত এবাৰ অথনি 1 বহাইছিলো এবাৰ 2 বহাম 2 * x ৰ জায়গাত এবাৰ কিমান 2 ইয়াত 2 বহিব -4 কিমান হ'ব 2 * 2 4 -4 4 - 4 হ'ল 0 এটো কি হ'ল আমাৰ সেই যেটো সোঁপক্ষ দিয়া আছিল সোঁপক্ষটোৰ সৈতে সমান হ'ল মানে ইকুৱেল টু ইয়াত যদি লিখিব বিচাৰো সোঁপক্ষ বুলি লিখিব পাৰিম সোঁপক্ষৰ সৈতে সমান হৈছে যেহেতু এই x ৰ মান 2 বহাওতে সোঁপক্ষ বাওঁপক্ষ সমান হৈছে গতিকে কম ইয়াৰ যেটো x ৰ মান যেটো 2 আছে এটো সমাধান হয় কিন্তু 1 টো আমি সমাধান পোৱা নাছিলো নেক্সট আমি -2 বহাই চাও যদি x = -2 বহাও ইয়াতে বহাইছো x ৰ মান বা এটোতে মই নতুনকৈ বহাই লৈছো এটো কি হ'ব 2x - 4 ইয়াত যদি মই x ৰ মানটো -2 বহাইছো এনেদৰে লিখিলে হ'ব কি বহাম 2 * x ৰ জায়গাত -2 বহাইছো গতিকে -2 -4 প্লাস ইনটু মাইনাস মাইনাস হ'ব এটা কি ব্ৰেকেটত থাকিলে নেকি পূৰ্ণ থকা বুজায় গতিকে প্লাস ইনটু মাইনাস মাইনাস 2 * 2 = 4 -4 মানে কিমান দুইটা একে চিন আছে একে চিন থাকিলে যোগ হ'ব গতিকে 4 * 4 8 হ'ব আৰু দুইটা আগত যেটো চিন আহে হেতু বহিব গতিকে মাইনাস বহিব -8 হ'ল গতিকে এটো কি হ'ল সোঁপক্ষৰ সৈতে সমান নহয় মানে আমি সোঁপক্ষটো কি বুলি লিখিব পাৰো ৰাইট হেণ্ড সাইড বুলি লিখিব পাৰো এটো সৈতে সমান নহয় গতিকে ই -2 টো সমাধান নহয় এতিয়া আমাৰ কোনটো মান সমীকৰণটোৰ সমাধান হ'ব সুধিছিলে গতিকে ইয়াৰ সমাধান হ'ব 2 x ৰ মান 2 হ'ব ইয়াৰ সমাধান নেক্সট কোৱেশ্চনটো লৈছো নেক্সটটো কি দিছে 11y + 5 = -6 আৰু ইফালে আছে y = 0 1 আৰু -1 মানে y ভ্যালু এবাৰ 0 এবাৰ 1 এবাৰ -1 বহাব গৈছে এতিয়া আমি যেটো 11y + 5 = -6 এটো যদি চাও প্ৰথম ইয়াত আগতে একে লিখিম যে ইয়াৰ বাওঁপক্ষত আমি কি লিখিম বাওঁপক্ষত প্ৰথম y = 0 বহাম y ৰ মান 0 বহুৱাই পাও এনেকৈ লিখিলে হ'ব y মান 0 বহুৱাই পাও এতিয়া বাওঁপক্ষত বহাম বুলি কৈছো গতিকে বাওঁপক্ষ এটো গতিকে 11y + 5 = কিমান হ'ব
11y মানে 11 ইনটু y ভ্যালু কিমান বহাম বুলি কৈছো 0 বহাম বুলি কৈছো গতিকে y জায়গাত 0 বহি যাব +5 11 ইনটু 0 0 +5 আছে +5 টিৰ লগত গলে কি হ'ব 0 +5 5 গতিকে এটো নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড মানে কি সোঁপক্ষৰ সৈতে সমান নহয় গতিকে এটো সমাধানো নহয় 0 টো মানে সোঁপক্ষ আৰু বাওঁপক্ষ সমান নহলে নেক্সট আমি 1 টো বহাম গতিকে এবাৰ কি লিখিম বাওঁপক্ষত y ৰ মান এবাৰ নেক্সট যেটো মান দিছে হেতু বহাম 1 আছে গতিকে 1 বহাইছাম 1 বহুৱাই পাও কি পাম 11y + 5 is equal to এটা 11 to 11 এ থাকিব ইনটু y মানে এবাৰ কিমান বহাইছো 1 বহাইছো ইয়াত আছে 1 বহাইছো গতিকে 1 লিখিম +5 11 into 1 11 +5 মানে কিমান হ'ল 16 হৈ গল এটো নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড মানে সোঁপক্ষৰ সৈতে সমান নহয় ৰাইট হ্যান্ড সাইড মানে সোঁপক্ষৰ সৈতে সমান নহয় যেহেতু আমাৰ বাওঁপক্ষৰ সোঁপক্ষ সমান নহলে গতিকে 1 টো এটা সমাধান হ'ব নোৱাৰে নেক্সট আমি -1 বহাইছো ইয়াত যদি মই এটো -1 কৰি দিও তেতিয়া কি হ'ব এই যেটো +1 লিখিছিলো হিউ কি হৈ যাব -1 হৈ যাব বুজি পাইছনে y মানে এবাৰ -1 বহাইছো কাৰণ নেক্সট টাইম -1 দিছে গতিকে ইয়াত -1 দিলে ইয়াতো -1 হৈ যাব তাৰ পিছত প্লাস ইনটু মাইনাস মাইনাস গতিকে 1 ইনটু 11 এটো -11 হ'ব ইফালে +5 আছে +5 -11 +5 -11 +5 মানে কি মাইনাসে প্লাসে মাইনাস বেলেগ বেলেগ চিন থাকিলে সদায় বিয়োগ কৰে 11 পৰা 5 গলে 6 হ'ল ডাঙৰটো আগত কি আছে 11 ৰ পাছৰ ভিতৰত 11 টো ডাঙৰ 11 ৰ ভিতৰত 11 আগত কি আছে মাইনাস গতিকে ইয়াত বহিব মাইনাস চিন গতিকে হৈ গল কিমান -6 এটো কি হৈছে ৰাইট হ্যান্ড সাইডৰ সৈতে সমান হৈছে মানে সোঁপক্ষৰ সৈতে সমান হৈছে যেটো সোঁপক্ষৰ সৈতে সমান হৈছে আমি ক'ব পাৰিম যেটো -1 বহাইছিলো সেই -1 টো হ'ব ইয়াৰ সমাধান হয় মানে সমীকৰণটোৰ কাৰণে সমাধান হয় আমি তেনেদৰে কৰি চাব লাগিব তাৰপিছত পৰৱৰ্তী কোৱেশ্চনটো লৈছো 3 নম্বৰ কোৱেশ্চনটো আছে 3y/5 = 3 3y/5 = 3 ইয়াত বহাব গৈছে y = 3 -3 আৰু 5 বহাব গৈছে গতি আমি আগৰ দৰে যদি কৰো বাওঁ পক্ষত কি বহাম y ৰ মান প্ৰথমটো বহাম মানে কি আছে 3 আছে গতিকে 3 বহাইছাম 3 বহুৱাই পাও কিমান পাও চাও 3 বহুৱাই পেলাই কি আছে 3 বাওঁ পক্ষত বহাইছো গতিকে বাওঁ পক্ষত কোন 3y/5 গতিকে 3y/5 = ইয়াত মানবোৰ বহাই যাম y মানটো 3 ইনটু প্ৰথমে যেটো বাওঁ পক্ষে আছে তাক এবাৰ লিখি ললো এনেকৈ লিখি ললো তাৰ পৰা y মানটো বহাম 3 টো 3 থাকিব ইনটু y মানে কিমান 3 বহাইছো গতিকে ইয়াত 3 হ'ব ইফালে 5 3 into 3 9 divided by 5 9/5 হল 9/5 টো কি আছে ইয়াৰ সৈতে 3 সৈতে ইকুৱেল নহয় গতিকে নট ইকুৱেল টু কি ৰাইট হ্যান্ড সাইড মানে এটো 3 টো সমাধান নহলে তাৰ পিছত নেক্সট আমি কি বহাম বাওঁ পক্ষত y মান এবাৰ -3 বহাম y ৰ মান -3 বহুৱাই পাও এটো যি বহাম কি হ'ব একেদৰে বহাই যাম 3y/5 = যেটো বাওঁ পক্ষ আছে বাওঁ পক্ষটো লিখি ললো মানবোৰ বহাম 3 into y মানে কিমান -3 divided by 5 আছে প্লাস ইনটু মাইনাস মাইনাস কি হৈছে এটো 3 আগত প্লাস আছে এটো 3 আগত মাইনাস আছে গতিকে প্লাস ইনটু মাইনাস প্ৰথম সদায় চিনৰ পূৰণ কৰি গতিকে প্লাস ইনটু মাইনাস হলে কিমান হ'ব মাইনাস হ'ল আৰু 3 3 গুণ 9 তলত আহিলে 5 এটো কি হৈছে নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড মানে ইউ সমাধান নহয় তাৰপিছত আৰু এটা মানে থাকিলে 5 টো গতিকে y মান 5 বহাইছাম বাওঁ পক্ষত y মান 5 বহুৱাই পাও 5 বহালে কিমান পাম ইয়াত যদি বাওঁ পক্ষটো লিখি লওঁ 3y/5 = y মানটো বহাই দিম 3 টো 3 থাকিব ইনটু y মানটো কিমান 5 গতিকে ইয়াত 5 বহিব ডিভাইডেড বাই 5 এটা ওপৰত যদি কম কিমান হ'ব 3 5 গুণ 15 তলত হৈ গল 5 5 এ 15 হৰণ কৰিব পাৰি 5 এ 15 হৰণ কৰিলে কিমান হ'ব 3 অথনি কিয় হৰণ কৰা নাছিল 9 5 এবাৰ নাযায় সেইকাৰণে আগতো হৰণ কৰিব পৰা নাছিল এটো 15 কিন্তু 5 এবাৰ যায় 5 3 গুণ 15 গতিকে 5 এ যেতিয়া 15 হৰণ কৰি দিম তেতিয়া ইয়াত আহিব 3 এটো কি হৈছে ৰাইট হ্যান্ড সাইডৰ সৈতে ইকুৱেল হৈছে গতিকে ৰাইট হ্যান্ড সাইডৰ সৈতে ইকুৱেল আমি সমান হৈছে সোঁপক্ষৰ সৈতে সমান হৈছে যেহেতু বাওঁ পক্ষৰ সোঁপক্ষটো সমান হলগে 3y/5 টো আকৌ 3 এ পালগে আমি যেটো দিয়া আছিল হেতুকে পাইছো মানে কি হল এই y মান 5 টো হৈছে ইয়াৰ সমাধান গতিকে এই যেটো 5 আছে ই সমাধান হয় আমাক কোনটো সমাধান হয় সুধিছে তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে x + 5 = 7 - x x + 5 = 7 - x ইয়াত এবাৰ x ৰ ভ্যালু 1 বহাব গৈছে এবাৰ -1 বহাব গৈছে এবাৰ 2 বহাব গৈছে ইয়াত যদি আমি চাও এবাৰ x টো কি হৈছে বাওঁ পক্ষটো আছে সোঁপক্ষটো আছে এবাৰ হেকাৰণে আমি সোঁপক্ষটো x বহাব লাগিব বাওঁ পক্ষটো x বহাব লাগিব আগৰবাৰ কি আছিল দুইফালে x নাছিল অকল বাওঁফালে আছিল গতিকে বাওঁফালে বহাইছিলো সোঁফালে আমি একো বহাব লগা হোৱা নাছিল কিন্তু এবাৰ যেহেতু দুইফালে x আছে গতিকে আমি দুইফালে 1 1 এনেকৈ যেনেকৈ আছে অথনি বহাইছিলো বাওঁ পক্ষত একেদৰে আমি এবাৰ সোঁ পক্ষটো বহাই যাব লাগিব গতিকে ইয়া যদি প্ৰথম বাওঁ পক্ষত চাও বাওঁ পক্ষত বা ইয়াতে লিখিছো বাওঁ পক্ষ আৰু সোঁ পক্ষত একেলগে মই বাক্যটো লিখি লৈছো সোঁ পক্ষত প্ৰথম কি বহাম x = 1 বহাম x ৰ মান কোনটো বহাম 1 x ৰ মান
1 বহুৱাই পাওঁ কিমান হ'ব বাওঁপক্ষ যদি পঢ়াওঁ প্ৰথম বাওঁপক্ষটো লৈছোঁ বাওঁপক্ষত বহালে কি হ'ব বাওঁপক্ষটো আছে কোন সমান চিনৰ পৰা বাওঁফালটো মানে x + 5 তাত বহাম x + 5 মানে কিমান x সৰি ইয়াত x সমান বহাম বুলি কৈ গৈছিলোঁ x সমান কিমান 1 হ'ব গতিকে x ৰ জেগাত 1 বহিব +5 মানে কিমান হ'ল 6 গতিকে বাওঁপক্ষটো হৈ গ'ল কিমান যেতিয়া x সমান 1 বহাইছোঁ তেতিয়া 1 + 5 6 হৈছে একেদৰে সোঁপক্ষটো চাম সোঁপক্ষটো কি আছে 7 - x গতিকে 7 - x লিখিলোঁ তাৰপিছত মানটো বহাই দিম 7 - x সমান কিমান 1 বহাম বুলি কৈছিলোঁ আমি বাওঁপক্ষ আৰু সোঁপক্ষ দুইফালে x সমান বহাম বুলি কৈছিলোঁ গতিকে এবাৰ সোঁপক্ষত বহাইছোঁ 1 বহাম 7 - 1 = 7 - 1 মানে 6 এতিয়া কি হৈছে বাওঁপক্ষ আৰু সোঁপক্ষ দুইটা সমান মানে বাওঁপক্ষত আমি কওঁ লেফ্ট হেণ্ড সাইড আৰু সোঁপক্ষটো কওঁ ৰাইট হেণ্ড সাইড RHS বুলি লিখিব পাৰোঁ গতিকে এই দুইটা কি হৈছে সমান হৈছে যেহেতু সমান হৈছে গতিকে আমি ক'ব পাৰিম এই 1টো সমীকৰণটোৰ সমাধান হয় তাৰপিছত নেক্সট আমি -1 বহাম ইয়াতে মই কৈ গৈছোঁ এইটো যে -1 খালি আমি নিজে কৰোঁতে যেতিয়া বেলেগ বেলেগকৈ ক'ব লাগিব মই ইয়াত দেখাই গৈছোঁ তেতিয়া মোক টাইমটো কম লাগিব এনেকৈ যদি কৰি যাওঁ এতিয়া কি হৈছে মই -1 বহাইছোঁ x সমান কেলৈ এই নেক্সট টাইমক -1 আছে গতিকে ইয়াত যেতিয়া -1 বহাম এই যিটো আগৰ পৰা 1 বহাইছিলোঁ ইউ -1 হৈ যাব ইয়াৰ ভেলুটো খালি এবাৰ চেঞ্জ হৈ যাব -1 + 5 -1 + 5 মানে কি এটা মাইনাছ আছে এটা প্লাছ আছে দুইটা বেলেগ বেলেগ চিন হ'লে বিয়োগ হ'ব 5ৰ পৰা 1 গ'লে 4 হ'ল ডাঙৰ আগত প্লাছ আছে গতিকে ইয়াত প্লাছ চিনে আহিব প্লাছ চিনটো সাধাৰণতে ইয়াত দেখুৱাই দিয়া নহয় গতিকে 4 বুলিয়ে থাকিব নেক্সট ইটোত আমি কি কৰিম এইটোত খালি সাৱধান হ'ব লাগিব x সমান যেতিয়া -1 বহাইছোঁ এই মাইনাছটো হৈছে এইটো xৰ যে মানটো যে -1 আছিলে সেই -1টো লিখোঁতে এনেকৈ লিখিব লাগিব বুজি পাইছেনে 7টো লিখিলোঁ 7 এই মাইনাছটো হ'ল এইটো আৰু xৰ ভেলু যিটো -1 আছে তাক ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব এনেকৈ নিলিখে দুটা মাইনাছ গতিকে আমি তেনেকৈ লিখি ল'লোঁ এতিয়া কি হ'ব 7 এতিয়া ব্ৰেকেটে কৈছিলোঁ পূৰণ বুজে গতিকে এইটো পূৰণ আছে মাইনাছ ইনটু মাইনাছ মাইনাছে কি প্লাছ হয় আমি একে চিন যেতিয়া পূৰণ কৰোঁ তেতিয়া কি হয় প্লাছ হয় বেলেগ বেলেগ চিন পূৰণ কৰিলে কি হয় বিয়োগ হয় এতিয়া এইটো কি হ'ব একে চিন আছে গতিকে দুইটা পূৰণ কৰিলে প্লাছ হৈ যাব আৰু এইটো ইয়াৰ আগত একো নাই মানে এইখিনি 1 এটা আছে 1 × 1 1 বা এইটো ডাইৰেক্ট আমি ইয়াত একো নাই যেতিয়া 1টো চালে হ'ল ইয়াত 1 বুলি বহাই দিলোঁ 7 + 1 হৈ গ'ল কিমান 8 এতিয়া কি হৈছে ইয়াত লেফ্ট হেণ্ড ছাইড মানে বাওঁপক্ষ আৰু সোঁপক্ষ সমান নহ'লে বাওঁপক্ষ আৰু সোঁপক্ষ কি নহ'লে সমান নহ'লে গতিকে এই -1টো সমাধান নহয় তাৰপিছত আমি যদি 2টো বহাই চাওঁ এতিয়া ইয়াত কি বহাম আমি 2টো বহাম এইটো 2 বহালোঁ তেতিয়া কি হ'ব আগৰ জেগাত মাত্ৰ xৰ জেগাত কি বহি যাব 2 বহি যাব এতিয়া 2 + 5 কিমান হৈ যাব 7 ইয়াতো একেদৰে এই যিটো মাইনাছ আছে মাইনাছটো থাকিবই xৰ জেগাত এবাৰ 2 বহাইছোঁ গতিকে সেই 2 এটা বহি যাব 7 - 5 হৈ গ'ল 7 - 2 হৈ গ'ল 5 এতিয়া কি হ'ল এটা পালোঁ 7 এটা পালোঁ 5 গতিকে দুইটা ইকুৱেল নহয় মানে ইউ সমাধান নহয় গতিকে আমি এনেদৰে চাব লাগিব তাৰপিছত আমি পৰৱৰ্তী কুৱেশ্যনটো লৈছোঁ 4 নম্বৰটো 2x + 1/3 = 1 তাত দিছে xৰ মান এবাৰ -1 -2 বহাব দিছে এবাৰ 1/2 বহাব দিছে আৰু এবাৰ 1/3 বহাব দিছে ইয়াক আমি যেতিয়া বহাম প্ৰথমে আগৰ দৰে কৈ যাম এবাৰ কি হৈছে ইয়াত সোঁপক্ষত 1 আছে x নাই গতিকে অকল বাওঁপক্ষত বহাই চালে হ'ব গতিকে আমি লিখিম বাওঁপক্ষত প্ৰথম কি xৰ মান কোনটো বহাম প্ৰথমটো মানে কিমান দিছে 1/-2 বহুৱাই পাওঁ এইটো বহালে কিমান হ'ব প্ৰথম বাওঁপক্ষটো যদি লিখি লওঁ বাওঁপক্ষটো কিমান আছে 2x + 1/3 এইটো আছে বাওঁ সমান চিনৰ বাওঁ চাইডে এতিয়া ইয়াত আমি xৰ মানটো বহাই দিম কি হ'ব 2 × x xৰ জেগাত কিমান বহাব লাগে 1/-2 + 1/3 এইটোৱে কেঞ্চেল যাব কিয় কেঞ্চেল যাব ইয়াত কাৰণ পূৰণ হৈ থাকিলে কি হয় আমি দুটা সংখ্যা যেতিয়া পূৰণ হৈ থাকে তলৰ ওপৰত যদি একে সংখ্যা থাকে তেতিয়া আমি কি কৰিব পাৰোঁ কাটিব পাৰোঁ গতিকে ইয়াৰ 2টোৱে কাটিব পাৰোঁ মানে কাট খাই মানে কি 2 × 2 কেইবাৰ যায় 2 × 2 কেইবাৰ যায় গতিকে 1 1 থাকে কাৰণে আমি 1টো সাধাৰণতে লিখা নহয় গতিকে কটাকটি গ'লে কি হয় দুইটা নাইকিয়া হৈ যাব এতিয়া ইয়াত কি আছে 1 আছে গতিকে 1 × 1 1 আকৌ তাক যদি 1 ডিভাইড কৰি দিওঁ 1 হ'ব কিন্তু সাৱধান এইখিনি যেহেতু -1 এটা আছে গতিকে মাইনাছটো আমি দিব লাগিব কি কৈছে বুজি পাইছেনে এই 1টোৱে ইনটু হ'ব গতিকে 1 × 1 1 তলত আকৌ কি আছে -1 এটা আছে নহয় গতিকে এই -1টো ইয়ালৈ আহিব আকৌ 1 1ক ডিভাইড কৰিলে 1 পাম যেহেতু এইখিনিতে মাইনাছ এটা আছিলে গতিকে সেই মাইনাছটো খালি তাত দিব লাগিব হ'ব কিমান -1 + 1/3 এনেকুৱা হৈ গ'ল এতিয়া ইয়াক যদি কৰোঁ কেনেকুৱা হ'ব প্ৰথম ইয়াত লসাগু ল'ব লাগিব লসাগু ল'লে কি হ'ব ইয়াৰ তলত একো নাই মানে কি আছে 1 এটা আছে গতিকে 1 যিহেতু আছে আমি কি কৰিম 1 3 × 3 ইয়াত লসাগু তেনেকৈ ল'ব পাৰিম কাৰণ ইয়াত আছে 1 ইয়াত আছে 3 গতিকে এইটো সেইটো বাৰোৱা সংখ্যা নহয় বিভাজ্য সংখ্যা নহয় তেতিয়া আমি কি কৰিম দুইটা পূৰণ কৰি দিম গতিকে 1 3 × 3 তাৰপিছত চাম ইয়াত 1 আছে ইয়াত 3 আছে দুইটাটো সমান নহয় গতিকে 1ৰ লগত কি পূৰণ কৰিলে 3 পাম চাম 1ৰ লগত 3 এটা পূৰণ কৰিলে 3 পাম সেইকাৰণে ইয়াত 3 আহিলে আৰু সেই -1টো আহি পেলাই এই 3টোৰ লগত ইনটু হ'ব
ব্ৰেকেট দিলোঁ ব্ৰেকেটে ইনটু বুজালে প্লাছ আছে মাজত গতিকে প্লাছ আহিলে ইয়াতো 3 আছে ইয়াতো 3 আছে 3 3 পাবলৈ কি 1 পূৰণ কৰিলে হ'ল সেই 1 টকা ওপৰৰ 1 লগত পূৰণ হ'ব 1 গুণ 1 এটো যদি কোন কিমান হ'ব প্লাছ ইনটু মাইনাছ মাইনাছ ইয়াৰ আগত প্লাছ চিন আছে ব্ৰেকেটে ইনটু বুজাইছে 1 ৰ আগত মাইনাছ গতিকে প্লাছ ইনটু মাইনাছ মাইনাছ 3 ইনটু 1 3 প্লাছ 1 বাই এখিন কিমান হ'ব 3 মাইনাছ 1 প্লাছ মাইনাছ 3 প্লাছ 1 মাইনাছ 3 প্লাছ 1 মানে কি একে চিন নহয় বেলেগ বেলেগ চিন থাকিলে আমি বিয়োগ কৰিম গতিকে 3 বাই 1 বিয়োগ কৰিলে পাম 2 ডাঙৰ ডাঙৰ যেটো মাইনাছ আছে গতিকে ইয়াত বহিব মাইনাছ আৰু তলত থাকিব 3 মানে কিমান পাইছো -2/3 এটো ৰাইট হ্যান্ড সাইডে হতি ইকুৱেল নহয় নট ইকুৱেল টু ৰাইট হ্যান্ড সাইড গতিকে ই সমাধান নহয় 1/-2 নেক্সট আমি 1/2 টো বহাই চাম এবাৰ যদি এই মাইনাসটো অতৰাই দিও এবাৰ 1/2 বহাই চাম কি হ'ব চাম বাও পক্ষত 2x plus 1/3 আছে গতিকে এটো কি হ'ব 2 into x x মানে কিমান বহাইছে বা 1/2 বহাইছো গতিকে 1/2 plus 1/3 আছে কি হ'ল a2 টো হৈ গল a2 a x টো জাগাত আমি 1/2 বহাইছো গতিকে ইয়াত 1/2 আহিলে plus 1/3 আছে plus 1/3 বহিলে এতিয়া a দুইটো আমি কাটিব পাৰো থাকিব কিমান 1 plus 1/3 এবাৰ অথনি -1 plus 1/3 আহিলে এবাৰ 1 plus 1/3 আহিলে ইয়া যদি চাও একে হ'ব লসাগু 3 আহিব ইয়াৰ লগত একো নাই মানে কি আছে এক এটা আছে একৰ লগত কি পূৰণ কৰিলে 3 পাম 3 এটা তাৰ লগত সেই ওপৰৰ একটো হেপলা পূৰণ হ'ব এটো প্লাস 3 3 পাবলৈ কেবাৰ পূৰণ কৰিম 1 দিম গতিকে ইয়াত 1 আছে সেই এক লগত ওপৰৰ একটো পূৰণ হৈ যাব মানে কিমান হ'ব 3 into 1 3 plus 1 into 1 1 divided by 3 3 plus 1 4/3 এটো কি হ'ল ৰাইট হ্যান্ড সাইডে হতে ইকুৱেল নহলে গতিকে ইউ সমাধান নহয় নেক্সট আৰু এটাই বাকি থাকিলে কি 1/3 আমি 1/3 টো বহাই চাম এতিয়া এবাৰ কি বহাইছো 1/3 বাও পক্ষটো কি আছিল 2x plus 1/3 এটো একে থাকিব বাও পক্ষটো এতিয়া আমি মানটো বহাম 2 into x এটো into এটো x নহয় ax টো ইয়াত আছে x ৰ জায়গাত কি বহাম 1/3 বহাম গতিকে ইয়াত আহিব 1/3 plus 1/3 এনেকে বহিলে এটা কি হ'ব আমি যদি ইয়াত যদি ক্যালকুলেশন কৰিব যাও কিমান হ'ব ওপৰটো হ'ব 2 into 1 2 divided by 3 plus ইয়াত হ'ব 1/3 বুজি পাইছনে কি কৈছো ইয়াত এই দুইটো কৰিছে ইয়াৰ লগত একো নাই মানে এক এটা আছে গতিকে হি আছে ওপৰত গতিকে দুইটো যদি এক লগত পূৰণ কৰিম 2 গুণ 2 ওপৰৰ পৰা পূৰণ হৈ যাব 2 গুণ 2 তলত 1 3 গুণ 3 হেতু হৈ গল ইফালে প্লাস 1/3 এতিয়া 2/3 plus 1/3 ইয়াত কি হৈছে দুইটাৰে হৰৰ দুটা একে আছে হৰৰ দুটা যেতিয়া একে থাকে লসাগু লবলৈ একো সুবিধা নাই সেই সংখ্যাটোকে হৰ হিচাপে লসাগু হিচাপে আমি লব পাৰিম গতিকে 3 আৰু 3 পৰা লসাগু কিমান আহিব 3 আহিব এতিয়া এনেকে যেতিয়া দুইটা মিলি থাকে ইয়াৰ লসাগু হৰৰ দুটা যেতিয়া মিলি থাকে আৰু লসাগু যেতিয়া মিলি থাকে তেতিয়া আমি কি কৰো ওপৰৰ সংখ্যাটা সিধা সিধিকে একো আমি আগৰবাৰ যেনেকে পূৰণ কৰিব লগা হৈছিল তেনেকে পূৰণ নকৰাকে আমি ডাইৰেক্ট যোগ কৰি দিম 2 + 1 3 এটা কিমান হ'ব 3 3 যদি হৰণ কৰি এবাৰ যাব গতিকে আনসাৰ হ'ব কিমান 1 গতিকে ইয়াত ৰাইট হ্যান্ড সাইডে হতে কি হৈছে ইকুৱেল হৈছে গতিকে ইকুৱেল টু ৰাইট হ্যান্ড সাইড যেহেতু বাও পক্ষ আৰু সোঁ পক্ষ সমান হৈছে গতিকে আমি কম এই 1/3 টো যেটো আছে সেই সমীকৰণটোৰ সমাধানটো হ'ব 1/3 পৰা শেষৰ কোৱেশ্চনটো লাইছো শেষৰ কোৱেশ্চনটো কি আছে 6 নম্বৰ কোৱেশ্চনটো 10p - 4 = 4 * 2p + 1 যত বহাব গৈছে p এবাৰ 2 বহাব গৈছে এবাৰ 4 বহাব গৈছে এবাৰ -4 বহাব গৈছে চাব লাগে কোনটো তাৰ সমাধান হয় এতিয়া আমি কেনেকৈ বহাম প্ৰথম একেদৰে এই যেটো 2 আছে প্ৰথম 2 টো বহাম যে p ৰ মান বা বাও পক্ষত বুলি লিখি লৈছো এবাৰ বাও পক্ষ আৰু সোঁ পক্ষ দুইটাই বহাব লাগিব গতিকে প্ৰথম এনেকৈ লিখি লৈছো যে বাও পক্ষ আৰু সোঁ পক্ষ দুইটাত কেলে বহাম কাৰণ ইয়াতো p আছে এবাৰ ইয়াতো p আছে গতিকে দুইফালে বহাব লাগিব বাও পক্ষ আৰু সোঁ পক্ষত p ৰ মান কিমান 2 এই প্ৰথম 2 টো বহাম 2 বহুৱাই পাও কিমান পাম প্ৰথম বাও পক্ষটো চাও বাও পক্ষ 10p - 4 এটো আছে কাৰণ সমান চিনৰ পৰা বাও সাইডটো হ'ব কি বাও পক্ষ আৰু সোঁ ফালটো হ'ব সোঁ পক্ষ গতিকে আমি বাও পক্ষ বুলি কৈছো গতিকে বাও পক্ষটো হ'ব কিমান 10p - 4 ইয়াত আমি মানবোৰ বহাই যাম তলতে বহাইছো বাৰু 10 * p p মানে কিমান 2 আছে গতিকে ইয়াত 2 হ'ব -4 2 * 10 মানে 2 * 2 20 বিয়োগ 4 20 ৰ পৰা 4 গল 16 গতিকে আমি বাও পক্ষটো পালো কিমান 16 সোঁ পক্ষটো চাম সোঁ পক্ষটো কি আছে 4 * 2p + 1 আমি কি কৰিম 4 টো 4 এ থাকিব 2p মানে 2 * p p মানে কিমান 2 গতিকে p জায়গা 2 বহিব +1 ইয়াত হৈ গল 1 4 তাৰ পিছত কি কৰিম ব্ৰেকেটৰ ভিতৰত আগতে কৰি লম 2 * 4 + 1 এনেকুৱা হ'ব 2 এ 2 পূৰণ আছে সদায় পূৰণটো আগত কিন্তু এনেকুৱা নহয় 2 1 3 এইখিনি আকৌ এনেকৈ লিখিব নোৱাৰো 2 পূৰণ বলে 2 1 3 তেনেকৈ লিখিব নোৱাৰো পূৰণটো সদায় আগত 2 * 4 4 টো আগত লিখিব লাগিব এটো বলে 2 1 3 মই লিখি ললো তাপা বলে 2 এ পূৰণ কৰিছে তেনেকৈ নহয় তেতিয়া কি হ'ব 2 * 6 হ'ব ইয়াত যদি এনেকৈ চাও 2 * 4 5 হৈছে দুইটো বেলেগ বেলেগ কেনেকৈ হ'ব তাৰ মানে কি হয় আমাৰ শুদ্ধ কোনটো পূৰণটো আগত কৰি লব লাগিব
কেতিয়াও এনে কি কৈছে বুজি পাইছেনে এইটোৱে আগতে যোগ কৰি পেলাই দুইটোৱে পূৰণ নকৰে আগতীয়াকৈ পূৰণ তাৰ পিছতহে যোগ হ'বহি বদমাছৰ ৰুল মতে গতিকে এনেকৈ আমি কৰিব লাগিব এইটো 2 গুণ 4 ইফালে 1 কিমান হ'ব 4 পূৰণ 4 একে কিমান 5 গতিকে এইটো হৈ গ'ল 20 মানে কি পালোঁ বাওঁপক্ষ আৰু সোঁপক্ষ বেলেগ বেলেগ পালোঁ গতিকে এইটো পি ইকুৱেলটো সমাধান নহয় যিহেতু বাওঁপক্ষ আৰু সোঁপক্ষ সমান নহয় গতিকে এই 2টো যে বহাইছিলোঁ 2টো বহাওঁতে যেটো সমান নহয় গতিকে 2টো ইয়াৰ সমাধান নহয় নেক্সট আমি কি বহাম এবাৰ পি মান 4 বহাম নেক্সট যেটো আছে 4টো বহাম প্ৰথম বাওঁপক্ষত 10p - 4 থাকিব তাত যদি বহাম কিমান হ'ব 10 * p মানে এবাৰ 4 বহাইছোঁ -4 4 দগুণ এটো কি হৈছে আমি এনেকৈ 4 বিয়োগ 4 এটো শূন্য কৰি পেলাই 10 শূন্য গুণ শূন্য লিখিব নহয় মানে কি এনেকৈ কৰোঁ 10 বোলে 4 পৰা 4 গ'ল শূন্য বোলে 10 শূন্য গুণ শূন্য এটো ভুল হ'ব কি কৰি ল'ব লাগিব পূৰণটো আগত কৰি ল'ব লাগিব মানে এনেকুৱা ভুল হয় সাধাৰণতে আমাৰ সেইকাৰণে মই দেখাই দিছোঁ ভুলবোৰ ক'ত হ'ব পাৰে এনেকুৱা ভুল নকৰিবা 4 - 4 0 কৰি 10 * 0 0 নকৰে প্ৰথম পূৰণ আগত গতিকে আমি পূৰণ আগত কৰিলে কি হ'ব এই দুটা আগত হ'ব 4 দুগুণ 40 বিয়োগ 4 এটা কিমান পালোঁ দুইটো বেলেগ পালোঁ 36 পাই গ'ল অথনি শূন্যহে পাইছিলোঁ গতিকে এইটো মান হৈছে কিমান 36 ইফালে যদি চাওঁ কিমান আছে 4 * 2p + 1 ইয়াত যদি বহাই যাম 4 * 2 * p মানে এবাৰ 4 বহাইছোঁ +1 4 * এইটো কি হ'ব ব্ৰেকেটৰ ভিতৰটো কৰি ল'ব লাগিব পূৰণটো আগত কৰিম গতিকে 2 4 গুণ 8 যোগ 1 গতিকে 4 * 8 একে কিমান 9 গতিকে 4 9 গুণ 36 মানে কি হৈছে বাওঁপক্ষ আৰু সোঁপক্ষ সমান হৈছে যেহেতু বাওঁপক্ষ আৰু সোঁপক্ষ সমান মানে লেফট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড গতিকে ইয়াত কি হ'ব এইটো সমাধান হয় অথনি 2টো কিন্তু সমাধান পোৱা নাছিলোঁ গতিকে এনেকৈ আমি চাব লাগিব নেক্সট আমি -4টো চাওঁ এবাৰ কি বহাম এইটো -4 বহাই চাম -4 বহালে কি হ'ব 10p - 4 যেতিয়া আমি p মান -4 বহাম তেতিয়া কিমান হ'ব 10 * p মানে কিমান -4 গতিকে এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখিম আৰু -4 আছে -4 দিলোঁ এইটো -4 এইটো আৰু এই -4 যে আছে p ভেলু যে -4 বহাইছোঁ এইটো সেইটো কাৰণে আহিছে এটা কি হ'ব প্লাছ * মাইনাছ 4 দুগুণ হৈ গ'ল 40 তাৰপৰা -4 আছে -4 এটা কি হ'ব -40 -4 একে চিন নে বেলেগ চিন একে চিন ইয়াতো মাইনাছ যেতিয়া একে চিন থাকে তেতিয়া আমি যোগ কৰি দিম সংখ্যাটা গতিকে 40 4 44 আৰু দুইটাৰ আগত যিটো চিন আহে সেইটো বহিব গতিকে ইয়াত বহিব মাইনাছ গতিকে এইটো কিমান পালোঁ -44 সোঁপক্ষটো যদি চাওঁ 4 * 2p + 1 আছে তাত যদি মানবোৰ বহাওঁ 4 টো 4 থাকিব 2p 2 * p মানে কিমান -4 আছে তাৰপিছত +1 আছে গতিকে +1 বহালোঁ এনেকৈ বহাই ল'লোঁ এতিয়া কি হ'ব 4 টো 4 থাকিব এইটা আমি আগত কৰি ল'ব লাগিব প্লাছ * মাইনাছ 2 4 গুণ 8 মানে -8 হ'ল +1 -8 + 1 এইটো কিমান হ'ব 4 ব্ৰেকেটে কি বুজায় ইনটু বুজায় ব্ৰেকেটটো খুলি দিলোঁ তেতিয়া -8 + 1 -8 + 1 মানে কেনেকৈ চাই আমি আগৰখিনি কৰিছোঁৱে যেতিয়া দুইটা যেহেতু বেলেগ বেলেগ চিন গতিকে আমি সংখ্যাটা বিয়োগ কৰিম কাৰ পৰা 8 পৰা 1 ইয়াত বিয়োগ কৰিব লাগিব 1 পৰা 8 বিয়োগ কৰিব নোৱাৰোঁ গতিকে 8 পৰা 1 যেতিয়া বিয়োগ হ'ব তেতিয়া কিমান 7 হ'ব আৰু ডাঙৰটো আগত যিটো চিন আছে 8 আগত মাইনাছ আছে গতিকে ইয়াত মাইনাছ হ'ব আৰু এইটো কি হ'ব প্লাছ * মাইনাছ 4 7 গুণ 28 কি হ'ল ৰাইট হেণ্ড সাইড আৰু লেফট হেণ্ড সাইড মানে লেফট হেণ্ড সাইড নট = ৰাইট হেণ্ড সাইড দুইটা সমান নহ'লে গতিকে এই -4টো এই সমীকৰণটোৰ সমাধান নহয় এনেকৈ ধৰণৰ কুৱেশ্যনবোৰ আমি এনেকৈ মানবোৰ বহুৱাই সোঁপক্ষ আৰু বাওঁপক্ষ সমান হয় নে চাই তাৰ সহায়ত আমি সমাধান হয় নে নহয় চাব পাৰিম গতিকে এইটো ভিডিঅ'তে ইমানটা ৰাখিছোঁ নেক্সট আমি যিটো কুৱেশ্যন নম্বৰ 3 আছে সেই কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনকেইটা আমি আলোচনা কৰিম ধন্যবাদ